গাইস বহৰ এই চোৱা পুৰা ৰাস্তা কাভাৰ। সো ফাইনালি মই যে বনাই আনিলো বস্তুটো মই দেখাই আছো, মানে মই গৈছিলো গ্ৰিলৰ দোকানত, তোকে তাত কৈ কেনেকৈ বনাইছো দেখাই আছো। তো আজি ভিডিওটো ষ্টাৰ্ট হ'ল। হেই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে নতুন নহয়, পুৰণাই হৈছে, তথাপি পুৰণা মানে কেনেকুৱা, এবছৰ পাৰ হৈ গ'ল। তাৰপিছতো মই এতিয়া ৰানিং কৰিছোঁ, নতুন ৰাইড এটাৰ কাৰণে এতিয়া ষ্টাৰ্ট কৰি আছোঁ। তো দেখাইছোঁ মই কেনেকৈ বনালোঁ তাতে। তো ব'লা তাত গৈ কেনেকুৱাকৈ বনাইছোঁ চাই আহোঁ, ঠিক আছে ব'লা। হ'ব দে। মই ভাবিছিলোঁ আৰু আমাৰ এতিয়া ক'ত পাৰিম এইটো কামটো কৰিব, মেচিনটো মই আগৰ দোকানত দিছিলোঁ, এইটো আগৰ দোকানত নাই এইটো মেচিন। এনেই যাওঁ চালাই মাৰ আহি আছে, এই ওপৰত চকত দি আছে। পানী ইয়াতে পালোঁ মেচিনটো। মিলিব দে, দাং খাব খালি অলপমান। খুশি? মজা তাই গ'ল। তো বস্তুটো এনেকুৱা হ'ল, এনেকুৱাকৈ লগাই দিছোঁ মই। ইয়াতে মই ফগ লাইটটো পাম, তো ইয়াতে দুডাল লগাই দিছোঁ, পাতি লগাই দিছোঁ। তো পিছফালে মানে এইটো দীঘল ৰডটো আছে পিছফালে। তো তাৰ ওপৰত দুটা নট দিছোঁ, এইফালে দুটা নট দিছোঁ। মানে টোটেল তিনিটা ফুটা বনাব লাগে, ইফালে তিনিটা ইফালে তিনিটা। স্ক্ৰুপ লাগিব 6টা। তো দেখাই আছোঁ, এইটো তলত এইটো লগাই দিছোঁ, এইটো তলত এইটো লগাই দিছোঁ, এনেকৈ লগাই দিছোঁ। তো এইটো চাইডেও চেম লগাই দিছোঁ। মই এদিন কিবা কথাত মানে এইটো ভাঙি গৈছে, কেনেকৈ ভাঙি গ'ল মই নাজানো। আগতে মানে অলপমান ভাও হৈ আছিল, তো তাৰপিছত একেবাৰে ভাঙি গ'ল। তো এতিয়া এইকেইটা আমি বহাব লাগিব, ঠিক আছে। তো লৈ আহোঁ। ইয়াতে আছে এইকেইটা। তো এতিয়াতো বৰ্তমান মোক এইটো নালাগে চাগে, তো এইটো ইয়াতে থৈ দিলোঁ। বাকী এইটো চাই লওঁ। এইটো এটা ফগ লাইট, এইটো এনেকৈ বহাম, আৰু সেইটো চাইডেও চেম বহাম। তো দেখাইছোঁ কেনেকৈ বহাম। তো তেতিয়ালৈকে মোৰ লগত লাগি থাকক, অলপ টাইম ৱেইট কৰক, দেখাই আছোঁ কেনেকুৱা হ'ব চিষ্টেমটো, মানে কেনেকুৱা দেখিব আগৰ পৰা। যিহেতু বিফৰ আফটাৰৰ চেলেঞ্জ আছিল এটা তো এইটো আজি কমপ্লিট কৰিম, কেনেকুৱা হয় চাই ল'ব। যিহেতু মই পৰহি দিনা দেখাইছিলোঁ, মানে যোৱাকালি দেখাইছিলোঁ, এই মোৰ আগতে মানে ইয়াতে ফগ লাইট লগোৱা হৈছিল ছেফ গাৰ্ডত। তো
তো তেনেকৈ ইয়াৰে ৱেৰবিলাক ৰাখি থৈ দিছোঁ, যিহেতু এইবাৰ আৰু এগেইন লুকাম, তো তাৰ কাৰণে দুটা ছাইডতে ডাবল ডাবল ৰাখি থৈ দিছোঁ। এইফালে ৰাখিছোঁ এটা আৰু এইফালে ৰাখিছোঁ এটা, যিহেতু মই এনেকৈ টানি আনি ইয়াতে জইন দিম আৰু এইডালৰ এইফালৰ পৰা এডাল টানি আনি কিনে এনেকৈ আনি কিনে ইয়াতে জইন দিম। তো তাৰ কাৰণে মই আগতে ৰাখি থৈ দিছোঁ। তো এতিয়া এইকেইটা ইয়াতে খুৱাই দিওঁ, কেনেকুৱা হয় চাই লওঁ। তাৰপিছত প্ৰব্লেম এটা হৈ গ'ল, মানে কি মোৰ আগতে যিকেইটা কানেকশ্যন আছিল হয়তো সেইকেইটা কানেকশ্যন আগতে ভিতৰত লুজ হৈছে, তো তাৰ কাৰণে এতিয়া খোলা যোৱা নাই। তো এতিয়া এইটো খুলিব লাগিব, হেডটো খুলিব লাগিব বাইকৰ, হেডলাইটটো খুলিব লাগিব, তাৰপিছতে মানে কি হয় দেখা পোৱা যাব। এইটো খুলি দিওঁ, তাৰপিছত চাই লওঁ ভিতৰৰ ৱেৰবিলাকত কি কানেকশ্যন বেয়া হৈছে বা ভালে আছে এইবিলাক চাইহে গম পোৱা যাম, ঠিক আছে। তো খুলি দিওঁ। বহুত চুজিলোঁ, নোৱাৰিলোঁ কৰিব। মানে যেতিয়া মই আগৰবাৰ কৰিছিলোঁ তেতিয়া তাৰে ৱেৰিংবিলাক মানে বেলেগ এজন ল'ৰাই কৰিছিল, তো সোণ নামৰ ল'ৰাজনে কৰিছিল। তো তাৰ তাত কৰোঁতে মানে ঠিকেই আছিল। তো তাৰপিছত মই এবাৰ কৰোঁতে মানে উল্টা পাল্টা কৰিছিলোঁ, তাৰপিছত পাহৰি গৈছোঁ মানে ক'ৰ কানেকশ্যন ক'ত দিব লাগে। বহুতকেইটা কানেকশ্যন আছে ইয়াৰে ভিতৰত, বহুতবিলাক আছে। তো এতিয়া ইয়াৰ পৰা মই বাইকটো লৈ যাম ছাৰ্ভিচ চেণ্টাৰত, তো তাতে মেকানিকে ঠিক কৰি দিব। পৰা তালৈকে যাওঁ এতিয়া, তাত ঠিক কৰি ল'ম, তেতিয়া সোনকালে ভাল হ'ব, সোনকালে আমাৰ কামটো হ'ব। যিহেতু ব্লগটো শেষ কৰিব লাগে, ঠিক আছে। যিহেতু আজি মই দেখাম বুলি আপোনালোকক কৈছিলে, তো আজি দেখাইহে এৰিম, ঠিক আছে। এটা কাম চলি আছে, বহুত টাইম আগতে আহিছোঁ, এতিয়ালৈকে কাম হোৱা নাই, চলি আছে কাম বৰ্তমান। এই ইয়াতে দুটা কৰিছে, এটা মোৰ ভাইটি হয়, ভাইটি মানে আমাৰ মাহী মানে ল'ৰা এজনৰ। তো মই দেখাই আছোঁ আৰু মই আছোঁ বৰ্তমান কাউণ্টাৰত, আমাৰ নিতুলৰ কাউণ্টাৰ। তো ইয়াতে সকলো ধৰণৰ এচেছৰিজ পোৱা যায়। ইয়াতে নতুনকৈ আহিছে, কি আহিছে, RS আৰু NSৰ ফাইজাৰ আহিছে, ফ্ৰণ্ট ফাইজাৰ আহিছে, যিটো মানে ইনোৰ আগত কোৱা হয়, মানে হেডলাইটৰ ওপৰত পোৱা এইটো ফাইজাৰটো আহিছে নতুনকৈ। উইণ্ডশ্বিল্ডখন আহিছে, তাৰপিছত আৰু আহিছে নতুনকৈ ছেফগাৰ্ড আহিছে, হেলোজেনবিলাক আহিছে। আছোঁ ইয়াতে, চাহ খাওঁ। তো এতিয়া কামবিলাক চলি আছে, বৰ্তমান হোৱা নাই, বহুত টাইম ৰখিলোঁ। এতিয়াতো বাজি গ'ল, এতিয়া 6টাই বাজিব, ইমান টাইম ৰখি আছোঁ কেতিয়াৰ পৰা, হোৱাই নাই কামবিলাক। মানে এবাৰ কি হ'ল, এবাৰ হৈছিল, তাৰপিছত মানে কি হ'ল, কানেকশ্যনটো ইয়াতে অলপমান বেলেগকৈ দিওঁতে মানে কি অনলি মানে চাবিটো অন কৰিলেহে জ্বলে, ছুইচৰ লগত কানেকশ্যনটোৰ প্ৰব্লেম হৈছিল। তো আৰু বদলাই কিনে এতিয়া বেটেৰীৰ লগত কানেকশ্যন দি আছে, আৰু বেটেৰীৰ লগত কানেকশ্যন দি আছে, আৰু লগতে মানে ছুইচৰ লগতে কানেকশ্যন দিব, যেন বেটেৰীৰ পৰা কানেকশ্যনটো ছুইচত মানে কাটিব পাৰি আৰু। তো ছুইচটো দিয়া হৈছে মানে যেতিয়া লাগে তেতিয়া ইউজ কৰিব পাৰিম আৰু। তো তাৰ কাৰণে তেনেকৈ ছুইচৰ লগত মানে জৰাই লগাই দিছে, আগৰ দৰে আৰু অলপমান চেম।